আজিৰ সভাত উপস্থিত থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু শ্ৰদ্ধাৰ অভিভাৱকবৃন্দ আৰু মোৰ শ্ৰদ্ধাৰ দাদা বাইদেউ বন্ধু বান্ধৱী আৰু বৰ ভণ্টি ভাইটিসকল আৰ্ক সফলতাৰ তোৰণ এই অনুষ্ঠানটোত আহিবলৈ 2021 চনত মোৰ যেতিয়া বিফলতা হৈছিল নীটত তেতিয়া হিমাংশু ছাৰক এটা কল কৰিছিলোঁ ৰাতি কান্দি কান্দি জানাই নীটত নাপালে কিমান বেয়া লাগে তো কান্দি কান্দি কল কৰিছিলোঁ যে ছাৰ এবাৰো বেয়া হৈছে এক্সাম কি কৰিম তো ছাৰে কৈছিলে কালিলৈ গুৱাহাটীলৈ আহ আৰু দেউতাই লগত লৈ আহিছিলোঁ আৰু দেউতাই সেইদিনাখনেই হিমাংশু ছাৰৰ যিটো ইয়াতে যিটো ৰুম আছিলে তাৰ ভিতৰত কৈছিলে যে ছাৰক যে আজিৰ পৰা গতালোঁ আৰু সেই দিন ধৰি আৰু শেষত মই এক্সামো আৰ্কৰ ওচৰতে থাকি দিছিলোঁ আৰু যিদিনাখন মই এক্সাম দিবলৈ গৈছিলোঁ সেইদিনাখন বিপ্লৱ দাই মোক আৰ্কৰ পৰা দেখা পাইছিলে সেই দৌৰি দৌৰি আহি পেলাই মোক উইচ কৰিব আহিছিলে অল দ্য বেষ্ট বুলি ক'বলৈ সেই গোটেই জাৰ্ণিটোত মোৰ লগত আৰ্ক মানে অৰিন্দম ছাৰ ৰতন ছাৰ চন্দন ছাৰ হিমাংশু ছাৰক তো মই সদায় ধন্যবাদ দিম তাৰ লগত ৰোহিত ছাৰ মহেন্দ্ৰ ছাৰ আছিলে আমাৰ টাইমত আমাক পঢ়াইছিলে আলোক ছাৰ সকলোকে মোৰ জীৱনত তেওঁলোকে নহ'লে হয়তো মই আজি এই যাত্ৰাটোৰ মোৰ আৰম্ভণি নহ'ল হয় কিন্তু তাৰ লগত আমি সকলোৱে সদায় কয় হয়তো আৰ্ক এটা অনুষ্ঠান নহয় আৰ্ক এটা পৰিয়াল এই পৰিয়ালটো সকলো তাৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি মই বহুত থেংকফুল হয় তেওঁৰ তাৰ কাৰণে হওক সুনীল দা আমি যেতিয়া চেল্ফ ষ্টাডি কৰিছিলোঁ সুনীল দাই ৰাতিপুৱা 8টা বজাৰ পৰা সুনীল দা আৰু বিপ্লৱ দা ৰাতি 8টা বজাৰ আমাকে ৰখি আছিলে আমাৰ কাৰণে ৰৈ প্ৰত্যেকজন ব্যক্তি হয়তো মোৰ নাম কণিকা মেম হওক প্ৰত্যেকজন ব্যক্তিকে মই ধন্যবাদ দিব বিচাৰোঁ এই মঞ্চৰ পৰা আৰু হয়তো দ্বিতীয়টো সুযোগ নাপাম আৰু মোৰ মা দেউতা কাৰণ নীট এনেকুৱা এটা তোমালোকক যদি মই কওঁ নীট বহুত টান এক্সাম নহয় কিন্তু 18-19 বছৰীয়া এজন ষ্টুডেণ্টৰ কাৰণে সেই প্ৰেছাৰ লোৱাটো যথেষ্ট টান আৰু সেই লৈ আছা তোমালোকে কিন্তু এনেকুৱা হয় যে সেইখিনি সময়ত পেৰেণ্টছৰ ছাপোৰ্ট বহুত বেছিকৈ লাগে বহুত বেছি মানে মই মোৰ মা দেউতাক ধন্যবাদ মই কিমান কি কৰিছে এখন মঞ্চত কৈ শেষ নহ'ব কিন্তু মা দেউতাই যিমানখিনি ছাপোৰ্ট কৰিছিলে সেই ছাপোৰ্ট কাৰণে মই নেদেখাজনৰ ওচৰত মই ধন্যবাদ দিব বিচাৰিছোঁ যে মোক গিৰীন্দ্ৰ বড়ো আৰু ফুল কলিতাৰ জীয়েক বুলি মোক জন্ম দিছে এই পৃথিৱীলৈ আৰু শেষত তোমালোকক এটাই এডভাইচ দিম চবেই শেষলৈকে সমানে কষ্ট কৰিব মেক্সিমামে কষ্ট কৰে দুই এজনে ৰাস্তা গুচি যায় ৰাস্তাৰ পৰা মেক্সিমামে কষ্ট কৰে লাষ্ট 3 ঘণ্টা তোমালোকৰ জীৱনৰ সৰ্বস্ব হয় বেছি ভয় খাই নাযাবা মানে নিজৰ মানে এনেকুৱাকৈ ক'ম যে নীটে তোমালোকৰ শেষ নহয় এনেকুৱা নহয় যে মই আজি এইখন মঞ্চত কথা কৈ আছোঁ মানে মই সফল মোৰ লগত মোৰ বেঞ্চতে বহা বহুত কেইজন আছিলে হয়তো তেওঁলোকে আজি ইয়ালৈ আহিব পৰা নাই কিন্তু তেওঁলোকেও নিজৰ জীৱনত সফল হৈছে আৰু সফল হ'ব পিছলৈও কিন্তু নীটে শেষ নহয় কিন্তু তোমালোকে এই যিটো জাৰ্ণি এই জাৰ্ণিটোত নিজৰ বেষ্ট দিয়া যাতে পিছত কেতিয়াও ক'বলগীয়া নহয় যে মই পঢ়া নাছিলোঁ আৰু এই 3 ঘণ্টা যে এক্সাম লিখিবা সেই 3 ঘণ্টা বেষ্ট দিয়া তাৰপিছত পোৱা নোপোৱা সেইটো বেলেগ কথা কিন্তু পাই যাবা ভগৱানক সেইদিনাখন ভাবি যাবা যিদিনাখন এক্সাম দিব যাবা মা দেউতাৰ চৰণত ভগৱানক পোৱা যায় গতিকে সেৱা কৰি যাবা আৰু নিশ্চয় পাবা আৰু যদি নোপোৱাও যদি বিফলতাও হোৱা পুনৰ ডক্টৰ হ'বই মন আছে আকৌ নীট দিবা যদি বেলেগ লাইনত গুচি যাব আছে যাবা কিন্তু সফল নিশ্চয় হ'বা কাৰণ আৰ্কৰ নিচিনা অনুষ্ঠানত আহি বা তোমালোকে কষ্ট কৰিবলৈ শিকিছা গতিকে কষ্ট কৰাটো মেইন হয় বাকী তোমালোকৰ অল দ্য বেষ্ট 2025 আহি আছে 26 আহি আছে যোনে তাৰ কাৰণে বা যেই কাৰণে যদি কোনোবা প্ৰিপেয়াৰ কৰি আছা অল দ্য বেষ্ট ভালকৈ এক্সাম দিবা ধন্যবাদ